নমস্কাৰ বন্ধুসকল, বছৰটো আৰম্ভ হৈছিলে মাত্ৰ এটা মাহ গ'লে। আজি হ'ল জানুৱাৰী 30 তাৰিখ। তো বন্ধু, এই ভিডিঅ'টোত মই আপোনালোকক মোৰ ছাদ বাগানখন অকণমান দেখুৱাম। চাওকচোন কিমান ধুনীয়াকৈ পিটুনিয়া ফুলি আছে। এনেকুৱা মই পিটুনিয়া কেইবাটাও পুলি আনিছিলোঁ আৰু এতিয়া খুব ধুনীয়াকৈ ফুলিব আৰম্ভ হৈছে পিটুনিয়াবোৰ। এয়া চাওক কি ধুনীয়া কালাৰ আৰু চাইজ চাওক পিটুনিয়া কিমান ডাঙৰ হৈছে। মই বেলেগ সাৰ একো ইউজ কৰা নাই, অকল ভাৰ্মি কম্প'ষ্ট আৰু গোবৰে ইউজ কৰিছোঁ। খুব ধুনীয়া হৈছে। আৰু এইফালে চাওক বন্ধুসকল, তিতাকেৰেলা লাগিব আৰম্ভ হৈছে। ধুনীয়াকৈ লাগিছেও, কিন্তু বৰলীয়া পোকে নষ্ট কৰিছে খুব। বৰলীয়া পোকৰ কাৰণে পানীলাও, তিতাকেৰেলা, তাৰপিছত আপোনাৰ তিয়ঁহৰ সমস্যা হৈ গৈছে। আৰু এইফালে বন্ধুসকল চাওক, বেঙেনা খুব ধুনীয়াকৈ বেঙেনা হৈ আছে। বেঙেনাৰ 6-7টামান পুলি ৰুইছিলোঁ, এতিয়া চবতে বেঙেনা ফুল ফুলিছে, লাগিব আৰম্ভ হৈছে। এয়া চাওক লাহে লাহে ডাঙৰ হৈ আছে। আৰু প্ৰায় যিমানবোৰ পুলি আছে চবতে বেঙেনা লাগিব ষ্টাৰ্ট হৈ গৈছে। আৰু এই বেঙেনাবোৰ এই ঠাণ্ডাৰ ছিজন পাৰ হ'লেও গৰমৰ দিনতো চলি থাকিব। খালি আপুনি সুন্দৰকৈ ইয়াত পানী দি থাকিব লাগিব আৰু মাজে মাজে লিকুইড ফাৰ্টিলাইজাৰ ইউজ কৰিব লাগিব। বন্ধুসকল, ছাদত খেতি কৰিলে আপোনাৰ মাজে মাজে লিকুইড ফাৰ্টিলাইজাৰটো ইউজ কৰিব লাগে। নহ'লে আমি সৰু জেগাত ছাদত কৰোঁ, যেনেকৈ সৰু টাব বা ডাঙৰ প্লাষ্টিকৰ বেগত কৰোঁ, কিন্তু মাটিত যেতিয়া খেতিটো কৰা যায় তেতিয়া তাতে মাটিৰ লগত গোবৰ চোবৰ মিক্স কৰি দিলে ধুনীয়াকৈ হৈ যায় আৰু সি খাদ্যটো মাটিৰ পৰা টানিব পাৰে ধুনীয়াকৈ। কিন্তু ছাদৰ ওপৰত কৰিলে কি হয়, সৰু জেগাত প্ৰথম অৱস্থাত ঠিকে থাকে, 3-4টামান লগাৰ পিছত লাষ্টৰ ফালে ফলবোৰ সৰু সৰু হৈ যায়, গছবোৰো ডাঙৰ নহয়, পাতবোৰ সৰু সৰু হৈ যায়। তাৰ কাৰণে লিকুইড ফাৰ্টিলাইজাৰটো ইউজ কৰিলে খুব ভাল। লিকুইড ফাৰ্টিলাইজাৰ বনোৱা ধুনীয়া ধুনীয়া ভিডিঅ' আছে ইউটিউবত, আপোনালোকে চাই শিকি ল'ব পাৰে। ময়ো তাৰ পৰা চায়ে এপ্লাই কৰিছোঁ, খুব ধুনীয়া ৰিজাল্ট পাইছোঁ। মাষ্টাৰ্ড কেক ফাৰ্টিলাইজাৰ যোনটো হয়, সৰিয়হ গুড়ি, সেইটো পানীৰ লগত মিক্স কৰি 2-3 দিনমান ৰাখি দিলে তাৰে পানীটো ফুলত দিব পৰা যায় বা ফল এনেকুৱা গছত দিব পৰা যায়, শাক চব্জিত দিব পৰা যায়। খুব ধুনীয়া ভাল ৰিজাল্ট দিয়ে। আৰু এইফালে বিলাহী দেখা পাইছে বন্ধুসকল, খুব ভালেখিনি বিলাহী লাগিছে। বিলাহীবোৰ পকা নাই, বিলাহীবোৰ ওজনত বাগৰি নাযাবৰ বাবে ৰছীৰে বান্ধি দিছোঁ। এয়া বন্ধুসকল দেখা পাইছে, এইফালে ভোট জলকীয়াৰ কেইটামান পুলি ৰুইছিলোঁ। ভোট জলকীয়াৰ পুলিবোৰ লাহে লাহে ডাঙৰ হৈ আছে। ভোট জলকীয়াটো আপোনাৰ বেমাৰ আজাৰ বহুত বেছিকৈ লাগে। উইদাউট আপুনি কেমিকেল ইউজ নকৰাকৈ ভোট জলকীয়াত ইমান সফলতা পোৱা অলপ কঠিনেই। এইফালে চাওকচোন বন্ধুসকল, এয়া হ'ল নৰ্মেল আমাৰ যিটো জলকীয়া, সেউজীয়া গ্ৰীণ চিলি, এইটো খুব ধুনীয়া হৈ আছে, লাগিছেও ভালকৈ, ফুলো ফুলি আছে। বন্ধুসকল, 4-5টা যদি ভালকৈ পুলি ৰুব পৰা যায় তেতিয়াও ধুনীয়াকৈ ভোট জলকীয়া আপোনাৰ নিকিনাকৈ চলি যাব পৰা যায়। এয়া চাওক বন্ধুসকল কিমান লাগি আছে, ফুলো ফুলি আছে। খালি অকণমান যত্ন ল'ব লাগে। ছাদৰ ওপৰত খেতি কৰিলে অলপ যত্নটো বেছিকৈ ল'ব লগা হয়। এয়া চাওক বন্ধুসকল, তিয়ঁহ ৰুইছিলোঁ, তিয়ঁহবোৰ লাগিছে, কিছু ছিঙিলোঁ। তিয়ঁহটো সেই একে সমস্যা, বৰলীয়া পোকৰ সমস্যা। তিয়ঁহবোৰ হয় কিন্তু বিন্ধি দিয়ে, বিন্ধি দিলে তাতে আৰু তিয়ঁহবোৰ ডাঙৰ নহয়, নষ্ট হৈ যায়, ভিতৰি ভিতৰি গেলি যায়। এয়া চাওক পিঁয়াজ ৰুইছোঁ, বজাৰৰ পৰা গজালি ওলোৱা পিঁয়াজ কিনি আনি ৰুই দিছোঁ। পিঁয়াজবোৰ লাহে লাহে ডাঙৰ হৈ আছে। ইয়াৰ পাতবোৰ লৈ যায় ভাজি খাব পৰা যায়, খুব ভাল লাগে পিঁয়াজৰ পাত। আৰু এইফালে বন্ধুসকল 12মাহীয়া বেঙেনা, এয়া চাওক কিমান ধুনীয়া হৈছে। আৰু এইফালে বন্ধুসকল এয়া হ'ল চেৰি টমেটো, কণবিলাহী। কণবিলাহীৰ 5-6 জোপামান আছে মোৰ তাত, খুব ধুনীয়া হয়। কণবিলাহীত বেছি যত্নও নালাগে, খুব লাগে, টেষ্টটোও ভাল কণবিলাহী। আৰু এইফালে ৰঙালাও ৰুইছোঁ কেইজোপামান, স্কোৱাছো ৰুইছোঁ। বন্ধুসকল, এয়া প্ৰথমবাৰৰ বাবে মই চেৰি টমেটো আনিছোঁ নাৰ্চাৰীৰ পৰা। ব্লেক কালাৰৰ হ'ব বুলি কৈছে, লাগিলেহে গম পোৱা যাব। এইফালে বন্ধুসকল ৰঙালাও দেখা পাইছে, উঠি আছে লাহে লাহে ফুল, কিন্তু ৰঙালাওত এতিয়ালৈকে অহা নাই। বন্ধুসকল এয়া চাওক, এইটো এজাত কণবিলাহীয়ে হয়, য়েলো কালাৰৰ হ'ব বুলি কৈছে, তো ফুলিলে গম পাম। এয়া হ'ল পানীলাও। তো বন্ধুসকল, এইখিনিতে আজি ভিডিঅ'টো সামৰণি মাৰিলোঁ। আৰু নেক্সট আপোনালোকক অন্য ভিডিঅ'ত মই বস্তুবিলাক আপডেট দিম।